ছাত্ৰ-ছাত্ৰীসকল আজি এই ভিডিঅ'ত তোমালোকৰ পৰিৱেশ পাঠ্যপুথিৰ পাঠ নম্বৰ 8 আমাৰ উৎসৱসমূহ এই পাঠটো আমি আলোচনা কৰিম। এতিয়া সব পাঠটো মই তোমালোকক লাইন বাই লাইন বুজাই নিদিওঁ, এইটো কৰিলে ভিডিঅ'টো বহুত দীঘলীয়া হৈ যায়, গতিকে তোমালোকে পাঠটো পঢ়িবা এইটো পাঠ। গতিকে আজি আমি বলাচোন এই পাঠটোত কি কিনো প্ৰশ্ন দিছে আমি সেই কথাটো অলপ চাওঁ। গতিকে উৎসৱ পাৰ্বণ বুলিলে কি বুজায় এইখিনি কথা দিছে, তোমালোকে নিজে পঢ়িবা। তাৰপিছতে বিহুৰ কথা দিছে, কোনটো বিহুত আমি কি কাম কৰো। তাৰপিছতে চোৱা এইখিনি দলত আলোচনা কৰি লিখা তোমালোকে মাঘৰ বিহু কেনেদৰে পালন কৰা, বিভিন্ন পিঠা পনাৰ নামৰ তালিকা প্ৰস্তুত কৰা। দুটা প্ৰশ্ন দিছে, দুটা প্ৰশ্ন তোমালোকক মই কৰাই দিবলৈ চেষ্টা কৰিছো। এইটো অনুশীলনীৰ প্ৰশ্ন নহয়, তোমালোকৰ কিতাপৰ মাজতে আছে, ঠিক আছে। গতিকে দুটা প্ৰশ্ন মই তোমালোকক কৰাই দিছো এই ধৰণে যে তোমালোকে মাঘৰ বিহু কেনেদৰে পালন কৰা। আমি মাঘৰ বিহু অসমৰ সকলো ঠাইতে পালন কৰা হয়, অৱশ্যে ঠাইভেদে অকমান পালন কৰাৰ নীতি নিয়ম বিলাক বেলেগ বেলেগ ধৰণৰ হ'ব পাৰে। গতিকে এই প্ৰশ্নৰ উত্তৰ মই তোমালোকক এই ধৰণে লিখাই দিছো যে মাঘৰ বিহু কেনেদৰে পালন কৰা হয়। মাঘৰ বিহুত এইটো কি লিখিছো যে মাঘৰ বিহুত আমি পথাৰৰ নৰা কাটি মুকলি ঠাইত ভেলাঘৰ সাজো। সেই ভেলাঘৰত উৰুকাৰ নিশা সকলোৱে মিলি জুলি ভোজ ভাত খাওঁ। পাছদিনা পুৱাই গা পা ধুই ৰাইজে সাজি থোৱা মেজি জ্বলাই অগ্নিক সেৱা কৰি মাঘৰ বিহু পালন কৰো। গতিকে এই ধৰণে মই তোমালোকক লিখাই দিছো, আৰু যদি তোমালোকৰ ঠাইত ইয়াতকৈ অলপ বেলেগ ধৰণে মাঘৰ বিহু উদযাপন কৰে গতিকে তোমালোকে সেই ধৰণে লিখিবা বুলি মই আশা কৰিছো, ঠিক আছে। নেক্সট যে বিহু বিভিন্ন পিঠা পনাৰ নামৰ তালিকা এখন প্ৰস্তুত কৰা। এতিয়া চোৱা আমাৰ যেতিয়া বিহু পতা হয়, মাঘৰ বিহু হওক, কাতি বিহু হওক বা ভোগালী বিহু হওক আমাৰ বা ৰঙালী বিহু, এই বিহুৰ সময়ত আমাৰ বিভিন্ন ধৰণৰ পিঠা পনা জা জলপান ইত্যাদি আমাৰ প্ৰতিটো পৰিয়ালে আমি সেইবিলাক তৈয়াৰ কৰো। গতিকে পিঠা পনাৰ এখন তালিকা প্ৰস্তুত কৰিবলৈ কৈছে, মই তোমালোকক যত্ন কৰিছো কেইটামান পিঠাৰ নাম লিখি দিবলৈ। সেইকেইটা কি খোলা চাপৰীয়া পিঠা, তিল পিঠা, ঘিলা পিঠা, ফেনী পিঠা, চুঙা পিঠা, টেকেলি পিঠা ইত্যাদি। আৰু তোমালোকৰ ঘৰত বা তোমালোকে যদি আৰু বেলেগ বেলেগ পিঠাৰ নাম জানা তেতিয়াহ'লে ইয়াতে কি কৰিবা সেইকেইটা যোগ কৰি দিবা, ঠিক আছে। গতিকে দুটা প্ৰশ্ন সৰু প্ৰশ্ন দিছিলে আমাৰ কিতাপৰ লেচনটোৰ মাজতে। তাৰপিছত এইখিনিত আমাৰ বিভিন্ন উৎসৱৰ কথা আছে। ওনম উৎসৱ, তামিলনাডুৰ পোংগল উৎসৱ, উৰিষ্যাৰ পৌষ সংক্ৰান্তি, পশ্চিমবংগৰ নৱবৰ্ষ, পঞ্জাৱৰ বৈশাখী, বিহাৰৰ ছট পূজা, মহাৰাষ্ট্ৰৰ গণেশ চতুৰ্থী। আমাৰ বেলেগ বেলেগ ৰাজ্যৰ কি কি বেলেগ বেলেগ প্ৰধান উৎসৱ আছে ইয়াতে মানে খুব ইম্পৰ্টেণ্ট, এইবিলাক দিছে, তোমালোকে ভালদৰে পঢ়িবা। তাৰপৰা নেক্সট ইয়াতে চোৱা ওনাম উৎসৱৰ বিষয়ে কৈছে। ওনাম উৎসৱ কৰ যে ওনাম ভাৰতৰ দক্ষিণ প্ৰান্তৰ অৱস্থিত কেৰালা ৰাজ্যৰ এটা প্ৰধান উৎসৱ। কেৰেলাৰ এই ওনাম উৎসৱটো কৰ কেৰেলাৰ। আৰু তাত কি হৈছে, সেই ওনাম উৎসৱত কাইকুটিকালী নাচ আৰু ভেকুমকালী নাও খেল সেই ওনাম উৎসৱৰ এক এৰাব নোৱাৰা অংগ। গতিকে এইখিনি তোমালোকক দিছে যে কাইকুটিকালী নাচ কেনেকুৱা আৰু ভেকুমকালী নাও খেল কেনেকুৱা, ইয়াতে তোমালোকক দিছে, তোমালোকে এইখিনি পঢ়িবা, ঠিক আছে। নেক্সট তাৰপিছত ইয়াতে চোৱা পোংগল উৎসৱৰ বিষয়ে দিছে, পোংগল উৎসৱৰ বিষয়ে তোমালোকে পঢ়িবা। আৰু লাষ্টত এইখিনিতে এটা দিছে যে বিচাৰি চাওঁ আহা কেৰেলা আৰু তামিলনাডুৰ ৰাজ্য ভাৰতৰ মানচিত্ৰ কোনখিনিত আছে বিচাৰি চোৱা। তোমালোকৰ ভাৰতৰ মানচিত্ৰখন উলিয়াব কৈছে, তাতে এই কেৰেলা আৰু তামিলনাডু ৰাজ্য ভাৰতৰ কোনখিনিত আছে, ভাৰতৰ মেপখনৰ কোনফালে আছে সেই কথাটো তোমালোকক বিচাৰিবলৈ কৈছে। মই তোমালোকক এইটো দেখুৱাই দিবলৈ যত্ন কৰিছো। প্ৰশ্নটো আছিলে এইটো, ইয়াতে আমাক কি বিচাৰিব কৈছে, এইখন হল ভাৰতৰ মেপ। তোমালোকে সকলোৱে দেখিছা বা জানা ভাৰতৰ মেপখন কেনেকুৱা। তাৰপিছত আমাক কৈছে যে কেৰেলা আৰু তামিলনাডু ভাৰতৰ কোনফালে আছে। এতিয়া ইয়াতে চোৱা মই তোমালোকক অসমীয়াতে মেপখন দেখুৱাবলৈ যত্ন কৰিছো, আৰু ইয়াতে প্ৰতিখন ৰাজ্যক এনেকে কালাৰ কৰি কৰি আমাক দেখুওৱা আছে। এইখন আমাৰ অসম হয়, আমি এইফালে থাকো পূব ফালে, আৰু এই কেৰেলা আৰু তামিলনাডু কৈছে যে এই ৰাজ্যকেইখন দক্ষিণ ফালে আছে, আমাৰ ভাৰতৰ দক্ষিণ ফালে আছে, গতিকে ইহঁতক দক্ষিণ ভাৰতৰ ৰাজ্য বুলিও কোৱা হয়। এতিয়া চোৱা এতিয়া কেৰেলা হল এইখন, মই টিক মাৰি দিছো বাৰু। এতিয়া কেৰেলা হল এইখন, আৰু কেৰেলাৰ চাইডতে এইফালে চোৱা একদম এইখন শ্ৰীলংকাৰ এইফালে একদম পুৰা দক্ষিণ প্ৰান্তত তামিলনাডু আছে, এইখন তামিলনাডু। গতিকে দুইখন ৰাজ্য কেৰেলা আৰু তামিলনাডু মই দুইখনকে তোমালোকক কৰিছো এনেকে ভাৰতৰ মেপখনত দেখুৱাবলৈ যত্ন কৰিছো। গতিকে তোমালোকে এইখিনি ভালদৰে চাই ল'বা, ঠিক আছে। তাৰপিছত কি আছে চাওঁ বলা। তাৰপৰা এই পেজতো খুব এটা দৰকাৰী কথা আছে চোৱা, ইয়াতে আমাক অসমৰ বিভিন্ন জনগোষ্ঠীৰ নাম দিছে। মই যদিও পাঠটো লাইন বাই লাইন পঢ়াব খোজা নাই, তথাপিও একদম মেইন পইণ্ট কেইটা হাইলাইট কৰি যাব বিচাৰিছো, যাতে তোমালোকৰ প্ৰশ্নখিনি যেতিয়া কৰিবা সুবিধা হয়। আৰু জনগোষ্ঠীৰ নামত তেওঁলোকে পালন কৰা উৎসৱ পাৰ্বণ বিলাকৰ বিষয়ে নাম দিছে। মই লাইন বাই লাইন নপঢ়ো, তোমালোকে লিষ্টটো কিন্তু চাবা যে ইয়াতে মিচিং, টাই আহোম পৰা আৰম্ভ কৰি আমাৰ চাহ জনগোষ্ঠীৰ ঠেঙাল কছাৰীলৈকে আছে, তেওঁলোকে পালন কৰা উৎসৱ বিলাকৰ নাম ইয়াতে দিছে, মষ্ট ইম্পৰ্টেণ্ট, ঠিক আছে। নেক্সট ইয়াতে চোৱা, এতিয়া আমাক ইয়াতে সুধিছে যে কোনটো উৎসৱ কোনটো জনগোষ্ঠীৰ, আমাক ছবি দি দিছে। ছবি চাই চিনাক্ত কৰিব গৈছে, মই চিনাক্ত কৰি দিবলৈ চেষ্টা কৰিছো। যদি ভুল হয় তেতিয়াহ'লে তোমালোকে এইখিনি শুধৰাই ল'বা বুলি মই আশা ৰাখিছো। এতিয়া এইখন ছবি চোৱা, এইখন ছবি হল বাথৌ পূজা, এইটো বড়োসকলে পতা উৎসৱ। তাৰ পৰা নেক্সট এইখন ছবি হল বসুডিমা, উৎসৱটোৰ নাম বসুডিমা, আৰু এইটো ডিমাচাসকলৰ উৎসৱ হয় জনগোষ্ঠীৰ।
তাৰপিছতে এইটো সমাংকান আৰু এইটো সমাংকান উৎসৱটো কাৰ্বি সকলৰ তাৰপিছত এই যেটো উৎসৱ মই একদম কনফাৰ্ম হ'ব পৰা তথাপি দেউৰী সকলৰ বুলি মই ভাবিছো যদি তোমালোকে ইয়াতে কিবা বেলেগ উৎসৱ পৰা একদম কনফাৰ্ম পোৱা তেতিয়াহলে এইটো তোমালোকে নিজে কৰিবলৈ চেষ্টা কৰা তথাপি দেউৰী যেনে লাগিছে তাৰপৰা নেক্সট এইটো হল জংখং পূজা তিৱা সকলৰ তাৰপৰা এইটো হৈছে তৰাচিৰা বিহু ঠেঙাল কছাৰী সকলৰ উৎসৱ তাৰপিছত এইটো হৈছে আমাৰ মিচিং জনগোষ্ঠীৰ আলিয়াই লিগাং মিচিং সকলে পতা আৰু এইটো হৈছে আমাৰ কৰম পূজা চাহ জনগোষ্ঠীৰ লোকসকলৰ উৎসৱ তাৰপিছত এইটো হৈছে মেডাম বেফি যি আমাৰ টাই আহোম সকলে অনুষ্ঠিত কৰে টাই আহোম সকলে পতা এইটো উৎসৱ গতিকে এই উৎসৱ বিলাকৰ মই ছবিবিলাক চাই তোমালোকক এই উৎসৱ বিলাকৰ নাম আৰু জনগোষ্ঠীৰ নামটো চিনাক্ত কৰিবলৈ চেষ্টা কৰিছো যদিহে কিবা ইয়াতে খেলি মেলি দেখা তোমালোকে আশা কৰিছো এইবিলাক শুধৰাই লবা ঠিক আছে শুধৰাই লবা নেক্সট কি আছে চাও বলা তাৰপিছত ইয়াতে দেৱালীৰ কথা দিছে তাৰপিছতে দেৱালীত আমি কি কৰো এইবিলাক তোমালোকে নিজে চাবা তাৰপিছত ঈদৰ কথা দিছে ঈদ উৎসৱত আমি কি কৰো তাৰপিছত বুদ্ধ পূৰ্ণিমাত আমি কি কৰো এই কথা দিছে তাৰপৰা লাষ্ট আমাৰ বৰদিন আৰু খ্ৰীষ্টমাছ বৰদিন বা খ্ৰীষ্টমাছ হল আমাৰ খ্ৰীষ্টানসকলৰ উৎসৱ তাৰপিছত গুৰু নানক জয়ন্তী আমাৰ শিখ ধৰ্মৰ লোকসকলৰ উৎসৱ জাতীয় উৎসৱ তাৰপিছত ফাকুৱা বা হোলী আমাৰ সৰ্বভাৰতীয় উৎসৱ এইটো আমি ফাকুৱা বা হোলী কোনোবা এখন ৰাজ্যত নহয় গোটেই সৰ্বভাৰততে মানে ভাৰতৰ প্ৰতিখন ৰাজ্যতে ইয়াক অনুষ্ঠিত কৰা হয় এইবিলাক কথা তোমালোকে পঢ়িবা তাৰপিছত এতিয়া আমি অনুশীলনীৰ প্ৰশ্নলৈ আহিছো অনুশীলনীত আমাক কেইবাটাও প্ৰশ্ন দিছে চোৱা ক নম্বৰ কি দিছে শিখ ধৰ্মাৱলম্বী লোকসকলে পালন কৰা উৎসৱটোৰ নাম তাৰপিছতে খ নম্বৰ বৰদিন কোন ধৰ্মাৱলম্বী লোকসকলে পালন কৰে গ নম্বৰ অসমৰ কোনটো উৎসৱৰ লগত পোংগল উৎসৱৰ মিল আছে ঘ নম্বৰ বুদ্ধ পূৰ্ণিমা কেতিয়া পালন কৰা হয় আৰু সৰ্বভাৰতীয় ৰঙ নম্বৰটো কি সৰ্বভাৰতীয় ৰঙ উৎসৱটোৰ নাম কি চমু এটা শব্দত লিখিব পৰা উত্তৰ তথাপিও মই তোমালোকক এটা কৰাই দিবলৈ চেষ্টা কৰিছো কিন্তু খুব ইম্পৰ্টেণ্ট পৰীক্ষাত বা মূল্যায়নত আহিব বুলি 100% চিয়ৰ হৈ থাকা এতিয়া আমাক প্ৰথম প্ৰশ্ন সুধিছে যে উত্তৰ লিখা শিখ ধৰ্মাৱলম্বী লোকসকলে পালন কৰা উৎসৱটোৰ নাম কি তোমালোকৰ কিতাপতো পাইছা এতিয়া এইমাত্ৰ ময়ো কৈছো যে শিখ ধৰ্মাৱলম্বী লোকসকলে পালন কৰা উৎসৱটোৰ নাম হৈছে গুৰু নানক জয়ন্তী শিখ ধৰ্মৰ লোকসকলে পালন কৰে ঠিক আছে নেক্সট তাৰপিছত কি আছিলে বৰদিন কোন ধৰ্মাৱলম্বী লোকসকলে পালন কৰে এইমাত্ৰ পাইছিলো বৰদিন বা খ্ৰীষ্টমাছ সেইটো আমাৰ খ্ৰীষ্টান লোকসকলে পালন কৰে গতিকে এই উত্তৰটো তোমালোকে কি বুলি লিখিবা যে বৰদিন খ্ৰীষ্টান ধৰ্মাৱলম্বী লোকে পালন কৰে ঠিক আছে এইটো হৈ গল উত্তৰ নেক্সট কি আছিলে আমাৰ অসমৰ কোনটো উৎসৱৰ লগত পোংগল উৎসৱৰ মিল আছে যেতিয়া তোমালোকে কিতাপত পঢ়িবা এই উৎসৱবিলাক তাতে দিয়া আছে বিভিন্ন ধৰণৰ উৎসৱৰ নাম দিছে তাতে এই পোংগল উৎসৱটো অসমৰ কাৰ লগত মিল আছে জানা অসমৰ মাঘ বিহুৰ লগত পোংগল উৎসৱৰ মিল আছে গতিকে প্ৰশ্নটোৰ উত্তৰ এইটো একদম চমু তাৰপিছত নেক্সট বুদ্ধ পূৰ্ণিমা কেতিয়া পালন কৰা হয় খুব এটা ইম্পৰ্টেণ্ট বুদ্ধ পূৰ্ণিমা আমাৰ কেতিয়া পালন কৰা হয় এইটো মই লিখাই দিছো যে বহাগ মাহৰ পবিত্ৰ পূৰ্ণিমাৰ দিনটো বুদ্ধ পূৰ্ণিমা হিচাপে পালন কৰা হয় গতিকে এইটো তোমালোকে মনত ৰাখিবা নেক্সট কি আছে যে সৰ্বভাৰতীয় ৰঙ উৎসৱটোৰ নাম কি মাত্ৰ কৈছিলো সৰ্বভাৰতীয় ৰঙ উৎসৱটো হৈছে ফাকুৱা বা হোলী গতিকে এইটো কি লিখিবা উত্তৰ যে সৰ্বভাৰতীয় ৰঙৰ উৎসৱটোৰ নাম ফাকুৱা এইটো লিখিবা তোমালোকে ঠিক আছে একদম চমু ইয়াতে মাত্ৰ আমি কি সজাই পৰাই লিখিছো কাৰণে এইটো হৈছে মাত্ৰ এটা বা দুটা শব্দহে উত্তৰটো ঠিক আছে তাৰপিছত আমাৰ কি আছে আমি চাওঁ বলা এতিয়া শুদ্ধ উত্তৰটো চিন দিয়া ইয়াতে চোৱা আমাক ক খ গ তিনিটা বাক্য দিছে আৰু ইয়াতে আমাক অপচন দিছে কিন্তু তাৰে এটাহে শুদ্ধ সেই শুদ্ধটোত আমাৰ ৰাইট চিন দিব লাগে কৈছে যে প্ৰথমটো কি হল গুৰু নানক বৌদ্ধ ধৰ্ম শিখ ধৰ্ম খ্ৰীষ্টান ধৰ্মৰ প্ৰৱৰ্তক কোনটো ধৰ্ম গুৰু নানক হৈছে শিখ ধৰ্মৰ প্ৰৱৰ্তক গতিকে ৰাইট চিন আমি ইয়াত দিব লাগিব কথাটো বুজি পালা নহয় তাৰমানে শুদ্ধ অপচনটো আমি ৰাইট মাৰিব লাগিব য'তে ত'তে মাৰি দিলে নহব তাৰপিছতে খ নম্বৰ কৈছে বিহু হোলী দেৱালী এক কৃষিভিত্তিক উৎসৱ কৃষিভিত্তিক উৎসৱ কোনটো বিহু নে হোলী নে দেৱালী কোনটো বিহু শুদ্ধ উত্তৰটো কি হব বিহু হব গতিকে বিহুত ৰাইট চিন মাৰিবা নেক্সট গণমৰ আমাক কি কলে যে ৰঙালী বিহু কঙালী বিহু ভোগালী বিহুত ভেলাঘৰ সজা হয় কোনটো বিহুত ভেলাঘৰ সাজে এইটো আমি সকলোৱে জানো আৰু কোনটো বিহুত এইটো শুদ্ধটো হব ভোগালী বিহুত গতিকে ইয়াত ৰাইট চিন মাৰিব লাগিব তিনিও উজু আছিলে আমি শুদ্ধ অপচনত আমাক কি কৈছে শুদ্ধ উত্তৰত টিক মাৰিব কৈছে টিক মাৰি দিয়া হৈ গল নেক্সট তাৰপিছত চোৱা ইয়াতে 3 পৰা 10 লৈকে কেইবাটাও ইম্পৰ্টেণ্ট প্ৰশ্ন দিছে আমি গোটেইকেইটা প্ৰশ্নৰ উত্তৰ আমি এটা এটাকে কৰিবলৈ চেষ্টা কৰিম এতিয়া চোৱা 3 নম্বৰ উৎসৱ বুলিলে কি বুজা 4 নম্বৰ উৎসৱ আমি কিয় পালন কৰিব লাগে এই ধৰণে আমাক 8 নম্বৰলৈকে প্ৰশ্ন দিছে আৰু এই 9 নম্বৰ আৰু 10 নম্বৰ ইয়াতে প্ৰশ্ন দিছে মানে কি ছবি আঁকিব লাগে 9 নম্বৰ এইটো খ্ৰীষ্টমাছৰ ছবি আৰু 10 নম্বৰ বেলুন এটা আঁকি তাৰে এটা কলাজ আঁকিব কৈছে আমাক গোটেইখিনি আমি কৰিবলৈ চেষ্টা কৰিছো আমি বলাচোন প্ৰথম আমি প্ৰথমটো কি কৰো
যে উৎসৱ বুলিলে কি বুজা আমাক প্ৰশ্ন সুধিছে খুব এটা ইম্পৰ্টেণ্ট যে পাঠটোৰ নামে আমাৰ উৎসৱসমূহ গতিকে প্ৰশ্নটো খুব দৰকাৰী যে উত্তৰটো তোমালোকে কি বুলি লিখিবা যে বছৰটোৰ বিশেষ দিন কিছুমানত বিভিন্ন জাতি জনগোষ্ঠী আৰু ধৰ্মাৱলম্বী লোকসকলে পৰম্পৰাগতভাৱে নীতি নিয়ম মানি উলহ মালহেৰে সম্পন্ন কৰা কিছুমান আচাৰ অনুষ্ঠান আৰু কাৰ্যকে উৎসৱ বুলি কোৱা হয় খুব এটা দৰকাৰী গতিকে যেহেতু পাঠটো আমাৰ উৎসৱৰ ওপৰত আমাৰ কেন্দ্ৰ কৰি পাঠটো আমাক দিছে গতিকে উৎসৱ মানে কি সেই কথাটো বুজাটো খুব মানে একদম খুব দৰকাৰী গতিকে প্ৰশ্নটোৰ উত্তৰ খুব এটা গুৰুত্বপূৰ্ণ বুলি তোমালোকে ধৰি ল'বা নেক্সট তাৰপিছত প্ৰশ্নটো কি আছিলে যে আমি উৎসৱসমূহ কিয় পালন কৰিব লাগে কিতাপতো আছে গতিকে প্ৰশ্নৰ উত্তৰ মই লিখাই দিছো তোমালোকক যে উৎসৱসমূহৰ যোগেদি আমাৰ মাজত মিলা প্ৰীতি আৰু ভাতৃত্ববোধৰ ভাৱ গঢ়ি উঠে ইয়াৰ উপৰি উৎসৱসমূহে সমাজত চলি অহা সংস্কৃতিও ৰক্ষা কৰে সেয়েহে আমি উৎসৱসমূহ পালন কৰিব লাগে খুব এটা দৰকাৰী প্ৰশ্ন ঠিক আছে প্ৰথমটো আমি কি পালো উৎসৱ কাক বোলে নেক্সট আমাক ক'লে যে উৎসৱসমূহ আমি কিয় পালন কৰিব লাগে গতিকে দুইটা প্ৰশ্নই খুব দৰকাৰী নেক্সট কি আছে আমি চাওঁ বলা তাৰপিছত কৈছে তুমি ভাল পোৱা যিকোনো এটা উৎসৱৰ নাম লিখিব কৈছে এতিয়া চোৱা ইয়াতে মই এই প্ৰশ্নটোৰ উত্তৰ তোমাক বিহু হিচাপত লিখাই দিছো যদি তোমালোকে বেলেগ বেলেগ উৎসৱ ভাল পোৱা কোনোবাই ধৰা বৰদিন ভাল পাইছে কোনোবাই ঈদ ভাল পাইছে কোনোবাই ফাকুৱা ভাল পাইছে কোনোবাই দেৱালী ভাল পাইছে তোমালোকে ভাল পোৱা ধৰ উৎসৱটোৰ ওপৰত আমাক 10টা বাক্য লিখিব কৈছে মই ইয়াত বিহুৰ ওপৰত লিখি দিছো 10টা নহয় 5টা বাক্য লিখিব কৈছে মই বিহুৰ ওপৰত লিখি দিছো এই ধৰণে তোমালোকে যদি ইচ্ছা কৰা বিহুৰ বিষয় বোলে মই বিহু উৎসৱটোৱে ভাল পাওঁ গতিকে এই ধৰণে তোমালোকে লিখিবা কি লিখিবা যে মই ভাল পোৱা এটা উৎসৱ হল বহাগ বিহু চ'ত মাহৰ শেষৰ দিনাখনৰ পৰাই বহাগ বিহু আৰম্ভ হয় এই বিহু 7 দিনলৈকে চলে এই বিহুৰ প্ৰথম দিনটো হল গৰু বিহু সেইদিনা ৰাতিপুৱাই গৰু গাত মাহ হালধি ঘঁহি ধুৱাই পখলাই দিয়া হয় বহাগ বিহুৰ দ্বিতীয় দিনটো মানুহ বিহু হিচাপে পালন কৰা হয় এই বিহুত সকলোৱে বিহুৱান লয় আৰু সৰুৱে ডাঙৰক সেৱা জনাই আশীৰ্বাদ লয় গাঁৱৰ ৰাইজে ঘৰে ঘৰে গৈ ঢোল পেঁপা গগনা লৈ হুঁচৰি গাই গৃহস্থৰ কুশল মংগল কামনা কৰে বহাগ বিহুক ৰঙালী বিহু বুলিও জনা যায় গতিকে বহাগ বিহুৰ ওপৰত মই তোমালোকক এইখন লিখাই দিবলৈ যত্ন কৰিছো আশা কৰিছো তোমালোকে যদি বিহু ভাল পোৱা গতিকে এই প্ৰশ্নৰ উত্তৰ যে তুমি ভাল পোৱা যিকোনো এটা উৎসৱৰ বিষয়ে 5টা বাক্য লিখিয়া বুলি কৈছে এই ধৰণে তোমালোকে লিখিব পাৰিবা হ'ব তাৰপিছত চাওঁ বলা এতিয়া কৈছে ফাকুৱা বা হোলী উৎসৱটো কেনেদৰে পালন কৰা হয় মই কৈছো যে ফাকুৱা আমাৰ সৰ্বভাৰতীয় উৎসৱ আমাৰ ভাৰতৰ সকলো প্ৰান্ততে সকলো ৰাজ্যতে ফাকুৱা উৎসৱ পালন কৰে অৱশ্যে উৎসৱ পালন কৰাৰ ৰীতি নীতি ধৰণকৰণ অকমান বেলেগ বেলেগ হ'ব পাৰে কিন্তু আমি এই উৎসৱটো সকলোৱে পালন কৰোঁ গতিকে কেনেদৰে পালন কৰা হয় সেইটো সুধিছে আমাক যে উত্তৰটো কি লিখিছো মই যে ফাকুৱা বা হোলী এক সৰ্বভাৰতীয় উৎসৱ ফাগুন মাহৰ পূৰ্ণিমা তিথিত এই উৎসৱ পালন কৰা হয় ভাৰতৰ ভিন ভিন ঠাইত বিভিন্ন ধৰ্মাৱলম্বী লোকে এজনে আনজনৰ শৰীৰত ৰং ছটিয়াই বা হানি বিভিন্ন ধৰণে এই উৎসৱ পালন কৰে এই উৎসৱক আমি অসমত দৌল উৎসৱ বুলিও কোৱা হয় এই উৎসৱক অসমত দৌল উৎসৱ বুলিও কোৱা হয় গতিকে এই প্ৰশ্নটোৰ উত্তৰ মই এই ধৰণে তোমালোকক লিখাই দিবলৈ যত্ন কৰিছো আশা কৰিছো তোমালোকে কথাখিনি বুজি পাইছা ঠিক আছে তাৰপিছত নেক্সট আমি কি প্ৰশ্ন আছে সেইটো চাওঁ বলা তাৰপিছত কৈছে যে মাঘ বিহুত কি কৰা হয় সেই বিষয়ে 5টা বাক্য লিখা এতিয়া বিহু যিহেতু আমাৰ জাতীয় উৎসৱ আমি মাঘ বিহু আমাৰ অসমৰ প্ৰতি প্ৰান্ততে আমি পালন কৰো যে বোলে আমাৰ ইয়াতে পাতে তাতে নাপাতে তেনেকুৱা নহয় আমি অসমীয়া হিচাপে আমাৰ যিহেতু জাতীয় উৎসৱ আমি সকলোৱে মাঘ বিহু পালন কৰো গতিকে মাঘ বিহু কেনেকে পালন কৰে আমাক সেইটো কথা ইয়াতে সুধিছে উত্তৰটো মই তোমালোকক এই ধৰণে লিখাই দিবলৈ যত্ন কৰিছো যে পুহ আৰু মাঘ মাহৰ সংক্ৰান্তিৰ দিনা মাঘ বিহু পালন কৰা হয় এই সময়ত অসমৰ মানুহে শস্য চপাই ভঁৰাল ঘৰ ভৰাই এই সময়ত অভাৱ অনাটন কমে বাবে এই বিহুক ভোগৰ বিহু অৰ্থাৎ ভোগালী বিহু বুলিও কোৱা হয় পথাৰৰ নৰা কাটি মুকলি ঠাইত ৰাইজে ভেলাঘৰ সাজে সেই ভেলাঘৰত উৰুকাৰ নিশা ৰাইজে মিলি জুলি ভোজ ভাত খায় পাছদিনা পুৱাই গা পা ধুই ৰাইজে সাজি থোৱা মেজি জ্বলাই অগ্নিক সেৱা কৰে এই বিহুত অসমীয়া মানুহৰ ঘৰত সান্দহ দৈ চিৰা নানা তৰহৰ পিঠা পনা প্ৰস্তুত কৰা হয় গতিকে মাঘ বিহুত কি কৰা হয় কেনেকে আমি মাঘ বিহু পালন কৰো মাঘ বিহুত আমি কি সাজো ভেলাঘৰ সাজো কেনেদৰে ভোজ ভাত খাওঁ আমাৰ
সেই বিহুৰ মাঘ বিহুত আমাৰ কেনেকুৱা পিঠা পনা ইত্যাদি ওলাই গোটেইখিনি কথা মই সামান্যকে লিখি দিবলৈ যত্ন কৰিছো আৰু আশা কৰিছো তোমালোকে প্ৰশ্ন উত্তৰ এই ধৰণে কৰি ল'বা হ'ব নেক্সট কি প্ৰশ্ন আছে চাওঁ বলা তাৰপিছত কৈছে গৰু বিহুৰ দিনাখন গৰুক গা ধোৱাৰ উপৰিও আৰু কি কৰা হয় এতিয়া আছে গৰু বিহু কোনটো বিহুৰ লগত জড়িত গৰু বিহু হৈছে বহাগ বিহুৰ লগত জড়িত আমি বহাগ বিহু যে পালন কৰো এই বহাগ বিহুৰ প্ৰথম দিনটোকে গৰু বিহু বুলি কয় সেইদিনাখন আমি কাৰ বিহু পালন কৰো গৰু আমি গৰুক গা ধুৱাও মাহ হালধি ঘঁহি কি কৰো আমি বিভিন্ন ধৰণৰ কাৰ্য কৰো পাঠটোত আছে তোমালোকে এইবিলাক কথা চাবা তাৰপিছত ইয়াতে মই তোমালোকক উত্তৰ এইটো লিখাই দিবলৈ যত্ন কৰিছো যে গৰু বিহুৰ দিনাখন আমি কি কৰো গাটো ধুৱাওৱে গৰুক আৰু কি কৰো যে গৰু বিহুৰ দিনাখন গৰুক মাহ হালধি ঘঁহি গা ধোৱাৰ উপৰিও গধূলি গৃহস্থই নতুন পঘাৰে গৰুক বান্ধে ধূনা চাকি জ্বলায় আৰু নতুন বিচনীৰে বিচি গোহালিত গৰুক ধোঁৱা দিয়ে এনেদৰে সিহঁতৰ শ্ৰীবৃদ্ধি কামনা কৰা হয় গতিকে গৰু বিহুক আমি কি কৰো এই প্ৰশ্নটোৰ উত্তৰ মই ধৰণে তোমালোকক লিখি দিছো আশা কৰিছো তোমালোকে কথাখিনি বুজি পাইছা তাৰপিছত ইয়াৰ নেক্সট প্ৰশ্নটো কি আছে আমি চাওঁ বলা যে এজোপা খ্ৰীষ্টমাছ গছ আঁকা এটা তোমালোকে নিজেই কৰিবা যিহেতু এইটো আৰু আঁকিব কৈছে ছবি আঁকিব কৈছে মই তোমালোকক জাষ্ট দেখাই দিছো কেনেকে খ্ৰীষ্টমাছ গছ কেনেকে আঁকিব লাগে সেইটো নহয় খ্ৰীষ্টমাছৰ ছবিখন মই দি দিছো আশা কৰিছো তোমালোকে চাই আঁকিবলৈ যত্ন কৰিবা হ'ব গতিকে এইটো তোমালোকে নিজেই কৰিবা নেক্সট আমাক কি ক'লে যে ডাঙৰকৈ এটা বেলুনৰ ছবি আঁকি কলাজ তৈয়াৰ কৰা এতিয়া তোমালোকে কলাজ ছবি বনাবলৈ জানাই গতিকে আমাক বেলুন এটা আঁকিব কৈছে আৰু সেই বেলুনত ছবি আঁকি কলাজ তৈয়াৰ কৰিবলৈ কৈছে এইটো তোমালোকে নিজে কৰিবা মই জাষ্ট এটা এনে ছবি এটা দি দিছো তোমালোকে আশা কৰিছো এই বেলুন এটা এনেকে আঁকিবা আঁকি তাতে কিবা ফুল জীৱ জন্তু তোমালোকে ভাল পোৱা যিকোনো বস্তুৰে তাতে কলাজ সাজিবা আৰু বাহিৰৰ বাউণ্ডাৰী বিলাক ইচ্ছা কৰিলে দিবা নিদিলেও নাই কোনো কথা নাই কলাজ কেনেকে আমি যে পেপাৰ কাটি সৰুকে টুকুৰা কৰি আমি পেপাৰ কাটি তাত কি আঠা দি যে বনাও সেইটোকে কলাজ কয় এতিয়া এইটো জাষ্ট মই এটা চেম্পুলে দেখাইছো ঠিক আছে এইটো কৰি দেখুৱা নাই এইটো তোমালোকে নিজে কৰিবলৈ চেষ্টা কৰিবা গতিকে ইমানখিনিয়ে প্ৰশ্ন আছিলে আমাৰ 10 নম্বৰ আছিল তাৰপিছত 9 নম্বৰ আৰু 8 এইবিলাক প্ৰশ্ন মই তোমালোকক কৰাই দিবলৈ যত্ন কৰিছো আশা কৰিছো তোমালোকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাবা আৰু এই যিবিলাক প্ৰশ্ন আছিলে এই প্ৰশ্নবিলাকৰ উত্তৰ তোমালোকে ভালদৰে লিখিবা লিখি এইবিলাক মনত ৰাখি মূল্যায়নৰ কাৰণে সাজু হবা গতিকে আজিলৈ ভিডিঅ'টো এইখিনিতে সামৰিছো আশা কৰিছো তোমালোকে ভিডিঅ'টো চাই ভাল পাবা আৰু ভিডিঅ'টো তোমালোকক সহায় কৰিব ঠিক আছে ধন্যবাদ